আজি দোকান খুলি কি হ'ল জানিব কেনে ভিডিঅ'টো লাষ্টলৈকে চাব। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সাহিল ইলেক্ট্ৰনিক্সৰ অন্য এটা ভিডিঅ'লৈ। আজি দোকান খুলি লগে লগে ৰেডমি ফোন এটা আহিছিলে যাৰ পাৱাৰ আইচি বেয়া হৈছিলে আৰু আমাৰ ইয়াত পাৱাৰ আইচি CPU সকলো ধৰণৰ কাম কৰা হয়। তো কাৰোবাৰ যদি তেনেকুৱা ৰিলেটেড কিবা ইছ্যু থাকে তে আমাক যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছতে দাদা এজন আহিলে ৰেডমি ফোন এটা লৈ, যাৰ ছুইচটো বেয়া আছিলে। আমি খুব ধুনীয়াকৈ ছুইচটো বনাই তেওঁৰ হাতত মোবাইলটো দি দিলোঁ আৰু যিহেতু দোকানত ইমান কাম নাছিলে তো আমাৰ বেচা মোবাইলকেইটাই আমি চাফা কৰিব ধৰিলোঁ আৰু বাহিৰত চাব পাৰে একেবাৰে মানুহ নাই, একেবাৰে কাষ্টমাৰ নাই। আপোনালোকৰ সেইপিনে দোকান কেনেকুৱা চলিছে, মাৰ্কেট কেনেকুৱা এবাৰ কমেণ্টত জনাই দিব। তো মাৰ্কেট বেয়া বুলি আমি স্ক্ৰেপ মাদাৰবোৰ্ডকেইটা উলিয়াই ল'লোঁ, উলিয়াই পেলাই সেইকেইটা ৰেটকেইটা ডিছকাছ কৰিলোঁ। আপোনালোকৰ ঘৰতো যদি এনেকুৱা ধৰণৰ ভঙা মোবাইল, নচলা মোবাইল পৰি আছে তেনেহ'লে তলত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব পাৰে। আমি খুব ভাল দামত আপোনালোকৰ পৰা সেই মোবাইলটো ক্ৰয় কৰিব পাৰিম। আৰু দোকান বন্ধ কৰাৰ আগে আমাৰ লগত এনেকুৱা এটা ঘটনা হ'ল যাৰ কাৰণে CCTV চেক কৰিব লাগিলে। তো এইটো জানিবৰ কাৰণে আমাক ফ'ল' কৰিব নাপাহৰিব।